নিধি ক'ত আছে? মই কেনেকৈ জানিম তাই ক'ত আছে? কেতিয়াবাই ওলাই গৈছে দেখোন। ৰাতিপুৱা আমি লগ হৈছিলোঁ, তাৰপিছত তাই ক্লিনিকলৈ যোৱাৰ কথা। এতিয়া ক্লিনিকলৈ যোৱা নাই আৰু ফোনটো অফ। মোক সেইবোৰ কথা কৈ একো লাভ নাই। মোৰ লগততো একো কথাই নাপাতে। ৰুম বন্ধ কৰি লৈ ৰুমৰ বস্তুবোৰ লণ্ডভণ্ড কৰিলে। তাৰপিছত তাই ওলাই গৈছে। ইমান মাতিলো, এষাৰ মুখেৰে নামাতিলে। হঠাতে নিধিৰ হ'ল কি? জানেও নজনাৰ ভাও জুৰিবলৈ আহিছে, ইয়াত নাটক কৰিবলৈ আহিছে। তুমি গম নোপোৱা নে গম নোপোৱাৰ অভিনয় কৰি আছা? মই সঁচাকৈ একো গম নাপাওঁ খুৰী। কি নাই মোৰ ছোৱালীৰ? এটা ল'ৰাই ৰিজেক্ট কৰিলে বুলিয়ে তাই ইমান দুখ কৰিবলগীয়া কি হৈছে? ৰিজেক্ট কৰিলে? ল'ৰাৰ মাকে ফোন কৰিছে। ল'ৰাৰ নিধিক পচন্দ হোৱা নাই। কেতিয়াবা কেতিয়াবা কিছুমান মানুহক আপোন কৰি ল'বলৈ বৰ বেছি সময় নালাগে। আৰ্যনৰ ক্ষেত্ৰতো মোৰ লগত তেনেকুৱাই হ'ল। এতিয়া মই মোৰ গোটেই জীৱনটো আৰ্যনৰ পত্নী হৈ থাকিব বিচাৰোঁ। এতিয়া নিধিৰ বাবে দুখ কৰি দেখুৱাব নালাগে। মই কি কৰিলোঁ? সি তোমাক পচন্দ কৰিছে। সি তোমাকেই বিয়া কৰাব হেনো। বান্ধৱী গঢ়িব ধৰা সংসাৰখন তুমিয়ে ভাঙি পেলালা।